ওয়েলকাম বেক এগেইন টু সাকসেস একাডেমি। আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিলো দশম শ্ৰেণীৰ গণিতৰ এক্সাৰসাইজ 4.3 4.3 আজি সমাধান আগবঢ়াম কোৱেশ্চন নাম্বাৰ 2 আৰু কোৱেশ্চন নাম্বাৰ 3 গোটেইখিনিৰ। চাও 2 নম্বৰটো কি আছে। 2 নম্বৰত ইয়াত এইটো সমীকৰণ দিয়া আছে আৰু এই সমীকৰণটোক আমি আদৰ্শ ঠাঁচত ল'ব লাগে, তাৰ পিছত আমি সমাধান আগবঢ়াব লাগে, মানে মূল নিৰ্ণয় কৰিব লাগে। ইয়াত চৰ্ত দিয়া আছে, চাওক x নট ইকুৱেল 3 আৰু x নট ইকুৱেল 5 দিয়া আছে। x যদি 3 আৰু 5 হয় তেনেহলে কি হ'লহেঁতেন চাওকচোন। x ৰ মান যেতিয়া আমি 3 বহাম তেনেহলে 3 - 3 আমাৰ 0 আহি যাব। ডিনমিনেটৰ তাৰমানে হৰত যদি 0 আহি যায় তেনেহলে এইটোতো আমি জানো আনডিফাইন্ড হৈ যায়, সংজ্ঞাবদ্ধই নহয়। কারণ আমি পাইছিলো a/0, কিন্তু আমার আনডিফাইন্ড হৈ যায়, ডিফাইন্ডই নহয়, তলত যদি 0 আহি যায়। গতিকে সেইকাৰণে দিছে x নট ইকুৱেল 3 আৰু x নট ইকুৱেল 5। 5 কিয় দিছে চাওক, ইটোত 5 আছে -5 আছে, গতিকে ইয়াত 5 বহাই দিলে 5 - 5 0 আহি যাব। সেইকাৰণে x ৰ মান 3 আৰু 5 হ'ব নোৱাৰিব বুলি দিছে। এতিয়া আমি সমাধানলৈ আগবাঢ়ো। সমাধান করতে কি কৰিছো, x - 3 আৰু x - 5 এই দুটাই যেহেতু বেলেগ বেলেগ, সেইকাৰণে এই দুটাৰ পূৰণফলে আমাৰ এলসিয়াম হৈ যাব, লসাগু। সেইকাৰণে এই দুটাৰ পূৰণফল আমি এলসিয়াম হিচাপে লৈছো। যেহেতু এই দুটাৰ পূৰণফল আমি এলসিয়াম হিচাপে লৈছো, গতিকে ইটোৰ লগত ইটো পূৰণ হ'ব আৰু ওপৰত ইটোৰ লগত ইটো পূৰণ হৈ যাব। কাৰণ চাওক x - 3 কেনসেল কৰিলে x - 5 থাকিব আৰু ইটোৰ লগত ইটো পূৰণ হ'ব। তাৰপিছত আমি কি কৰিছো, x - 3 x - 5 পৰা লিখিছো x² - 8x + 15। কেনেকৈ লিখিছো, ইয়াত সূত্ৰ লিখি দিছো মই, চাওক x - a হোল ইনটু x - b ইকুৱেল হৈ যাব আমাৰ x² - a + bx + a ইনটু b। আমি কি কৰিব লাগে, মাইনাস দি a আৰু b যোগ কৰি তাৰ লগত x টো পূৰণ কৰি দিব লাগে আৰু তাৰ পিছত কি কৰিব লাগে, a ইনটু b কৰি দিব লাগে। ইয়াতে সেইকাৰণে এইটো হৈছে কি x² - 3 লগত 5 যোগ কৰি দিলে আমাৰ 8 হৈ গৈছে, 8 ৰ লগত x প্লাস 3 * 5 15 হৈ গৈছে। তেনেকৈ আমি ওপৰৰ খিনিও পাইছো। এতিয়া ওপৰত চাওক x² দুটা আছে, গতিকে টুৱাইস x² আৰু -7x দুয়োটাৰ আগতে যেহেতু মাইনাস আছে, গতিকে 7 আৰু 7 প্লাস হ'ব আৰু তাৰ আগতে এই মাইনাস চিহ্নটো দিব লাগিব। 7 7 প্লাস হৈ আমাৰ 14x হৈ গৈছে আৰু 10 আৰু 12 যোগ কৰিলে আমাৰ 22 হৈ গৈছে। সোঁফালে একেই আছে। ইয়াৰ পিছত চাওক 10 এৰে আমি এখিনি পূৰণ কৰি দিছো। 10 * x² 10x² - 8 * 10 আমাৰ 80x আৰু 15 * 10 আমাৰ 15 পিছত এটা 0 দি দিলেই হৈ যাব। 10 এৰে যিকোনো সংখ্যা পূৰণ কৰিলে আমি সেই সংখ্যাটোৰ লাষ্টত এটা 0 দি দিলেই হৈ যায়। 150 হৈ গ'ল আৰু 3 ৰে আমি এখিনি পূৰণ কৰিব লাগিব। এতিয়া 3 * 2 6x², 3 * 14 42 হৈ যাব। তাৰ পিছত 3 * 22 66। নেক্সট লাইনত আমি x² থকাখিনি একেলগ কৰি দিছো, x থকাখিনি একেলগ কৰিছো আৰু খালী সংখ্যাখিনি একেলগ কৰিছো। এতিয়া চাওক 10x² ৰ লগত লিখিছো -6x², কাৰণ 6x² টো সোঁফালে প্লাস আছিল, বাওঁফালে আহি মাইনাস হৈছে। তেনেকৈ এই -80x ৰ লগত প্লাস 42x লিখিছো, কাৰণ 42x টো সোঁফালে মাইনাস আছিল, বাওঁফালে আহি আমাৰ প্লাস হৈ গ'ল। 150 ৰ লগত মাইনাস লিখিছো 66, কাৰণ সোঁফালে আছিল 66 প্লাস, বাওঁফালে আহি -66 হৈ গ'ল। এতিয়া 10x² - 6x² আমাৰ কি হৈ যাব, 4x²। 10 ৰ পৰা 6 বাদ দিলে আমাৰ 4 থাকিব আৰু -80x + 42x হৈ যাব -38x, কাৰণ এটাৰ লগত মাইনাস আনটাৰ লগত প্লাস, গতিকে সংখ্যা দুটা বিয়োগ হ'ব আৰু ডাঙৰটোৰ আগত মাইনাস আছে, সেইকাৰণে মাইনাস হৈ গৈছে। 150 ৰ পৰা 66 বিয়োগ কৰিলে আমাৰ 84 হৈ যাব, কাৰণ এটাৰ আগত প্লাস আনটাৰ আগত চিন বিপৰীত আছে, গতিকে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব আৰু বিয়োগ কৰি যিমান বিয়োগফল পাম সেইটোৰ আগত ডাঙৰটোৰ আগত যি চিন আছে সেইটো দি দিব লাগিব। এতিয়া চাওক গোটেই কেইটাকে 2 ৰে হৰণ কৰিব পাৰো। 2 ৰে হৰণ কৰিলে আমাৰ ইমান আহি যাব।
তার মানে 2 4 এর মাজত 2 বার যাব, 38 এর মাজত 19 বার যাব, 19 বার যাব, আৰু 84 এর মাজত 42 টাইমস যাব। এটাই হৈছে আমাৰ প্ৰয়োজনীয় আদৰ্শ ঠাঁচৰ দ্বিঘাত সমীকৰণ। চাওক এইটো মানে এইটো আহি গৈছে ax² + bx + c = 0। এতিয়া আমি সমাধান লৈ আগবাঢ়িম। সমাধানত আমি যদি লক্ষ্য করো 2 × 42 আমার হয়ে যাব 84 আর 84 এর যদি আমি উৎপাদক 12 আর 7 লও তেনহলে 12 × 7 আমার 84 হয়ে যায় আর 12 এর লগত 7 যোগ করিলে 19 হয়ে যায় যেটো আমার x এর সহগ। সেই কারণে 19 এর ঠাইত লিখি দিছো কেবল 12 + 7। এতিয়া চাওক টুৱাইস x² মাইনাস ব্ৰেকেটটো উঠাই দিছো মাইনাস 12x প্লাস মাইনাসত মাইনাস 7x হৈ গল আৰু 42 আছে। এতিয়া এই দুটাৰ পৰা আমাৰ কমন আহে টুৱাইস x। টুৱাইস x কমন ললে ইয়াত চাওক x এটা লৈ আহিছো আৰু এটা থাকি গল মাইনাস 2 x তো লৈ আহিছো 2 12 এর ভিতরে 6 বার যাব মাইনাস 7 কমন লৈছো 7 কমন ললে কেবল x থাকি গল আৰু 7 42 এর মাজত 6 বার যাব কারণ আমি জানো 7 6 গুণ 42 আৰু ইয়াত মাইনাস কিয় হল কারণ চাওক এই দুটা পূরণ কৰিলে আমাৰ এই প্লাসটো হ'ব লাগিব। আমি সেইবোৰ একো চিন্তা কৰাৰ দৰকাৰ নাই। কি কৰিম ইয়াত যদি মাইনাস লও ইয়াত যি চিন থাকিব সেইটো কেবল আমি উলটি দিম। ইয়াৰ পিছত চাওক এই দুটাতে আমাৰ x - 6 আছে গতিকে x - 6 কমন আহিল থাকিল কেবল টুৱাইস x আৰু ইয়াত থাকিল -7। ইয়াৰ পৰা আমি এতিয়া লিখিব পাৰিম x = 6 আৰু x = 7/2। এনেকুৱা যদি থাকে x ৰ লগত যিটো সংখ্যা থাকিব তাৰ কেৱল বিপৰীত চিহ্ন থকাটো লম সেই সংখ্যাটো লম কেৱল বিপৰীত চিহ্ন। আৰু এনেকুৱা যদি থাকে আমি কি কৰিম এই x থকা পদটোৰ লগত যি সংখ্যাটো থাকিব সেইটোৰ বিপৰীত চিহ্ন থকাটো ওপৰত দি দিম -7 আছে গতিকে +7 দি দিছো আৰু x ৰ লগত যি সংখ্যাটো থাকে এটা তলত দি দিম। চাওক ইয়াত কৰি দিছো মই কৰি দিছো আপোনালোকে চাই লব যদি চোৱাৰ দৰকাৰ আছে। গতিকে আমাৰ নিৰ্ণয় মূল দুটা 6 আৰু 7/2। 2 নাম্বাৰ কমপ্লিট হল। এতিয়া 3 নাম্বাৰ লৈ আগবাঢ়ো। 3 এর 1 নাম্বারটো ইয়াত আছে x - 1/x = 3। ইয়াত x not equal হয় ঠিক আছে x হয় x - 1/x = 3 আছে। ইয়াৰ পৰা আমি কি কৰিম x তো এলসিয়াম লম কারণ এই x এর তলত এটা 1 আছে গতিকে x যদি আমি এলসিয়াম লও 1 * x কি হ'ব x হ'ব। তার পিছত আমি কি কৰিম x এর লগত x পূরণ কৰি দিলে x² - 1 x এর লগত x কি পূরণ কৰি দিম কারণ এর তলত এটা 1 আছে 1 x এর মাজত x বারে যাব আৰু x এর লগত x পূরণ কৰিলে x² -1 হ'ব x ক্যান্সেল কৰি ওপৰটো কেৱল লিখিম = 3। এতিয়া কি কৰিম ইয়াৰ তলত এটা কি আছে 1 আছে 1 ৰে ইখিনি পূৰণ কৰিলে ইখিনিই থাকি যাব 1 ৰে x² - 1 ক পূৰণ কৰিলে x² - 1 থাকিব = 3 ৰে x ক পূৰণ কৰিলে 3x হৈ গল। এতিয়া কি কৰিছো এই x মাইনাস নহয় 3x² টো এফালে লৈ আহিলে -3x হৈ গৈছে আৰু -1 তো আছে। ইয়াক আমি দ্বিঘাত সূত্র প্রয়োগ কৰি সমাধানটো আগবঢ়াইছো। ইয়াক x ইকুয়াল কি লিখো আমি -b লিখো। আমার সূত্রটো কি আছিল x ইকুয়াল -b প্লাস মাইনাস √b² - 4ac/2a মাইনাস কি দিব লাগে b। ইয়াত b কোনটো আছে x এর যেটো হক সেইটো b x এর হক -3 আছে গতিকে -3 দিছো প্লাস মাইনাস দিব লাগে √b² - 4ac b² b এর মান হইছে আমার -3 গতিকে -3² - 4 * a * c 4 * a এর মান হইছে আমার x² হক 1 গতিকে 4 * 1 আৰু c এর মান হইছে আমার -1 গতিকে -1 দিছো। এতিয়া কি কৰিছো মাইনাসত +3 হৈ গৈছে তাৰ পিছত প্লাস মাইনাস √3² আমাৰ 9 হ'ব। আরে মাইনাসটো নোহোৱা হৈ যাব কারণ যেটো আমাৰ পাওয়ার আছে পাওয়ারটো যুগ্ম পাওয়ার যুগ্ম থাকিলে মাইনাসটো নোহোৱা হৈ যায়। তার পিছত মাইনাসত প্লাস 4 * 1 আমার 4 হৈ গৈছে 4 * 1 4 4 * 1 4 তলত আমার 2 1 গুণ 2 হৈ গৈছে
এতিয়া 3 প্লাস মাইনাস √13 হৈ গ'ল 9 ৰ লগত 4 যোগ কৰিলে আমাৰ 13 হৈছে, তলত 2 আছে। তাৰপিছত চাওক তেনেহলে মূল দুটা কি হ'ব, একবাৰ 3 ৰ লগত প্লাস হয় √13 টো প্লাস কৰিম আৰু একবাৰ 3 ৰ লগত √13 টো আমি মাইনাস কৰিম। কৰিছো চাওক 3 প্লাস √13/2 আন এটা মূল হৈছে আমাৰ 3 মাইনাস √13/2। গতিকে নিৰ্ণয় মূল দুটা এটা হ'ব আমাৰ 3 প্লাস √13/2 আনটো হৈছে 3 মাইনাস √13/2। আমাৰ 3 ৰ 1 নম্বৰৰ সমাধান হৈ গ'ল। এতিয়া 2 নম্বৰৰ সমাধান লৈ আগবাঢ়ো। 2 নম্বৰত কি আছে আমাৰ 1/x + 4 - 1/x - 7 = 11/30। ইয়াত আমি এলচিয়াম লৈছো x + 4 আৰু x - 7 এলচিয়াম লৈছো, গতিকে 1 এৰে এইটোক পূৰণ কৰি দিম 1 * x - 7 আৰু এটা হৈছে আমাৰ 1 * x - 4 ইকুৱেল 1 এৰে x - 7 পূৰণ কৰিলে x - 7 হ'ব। তেনেকৈ 1 এৰে x + 4 পূৰণ কৰিলে x + 4 হ'ব। ইকুৱেল ৰাইট সাইডৰ খিনি একেই আছে। এতিয়া আমি কি কৰিছো ইখিনিৰে পূৰণ কৰিলে আমাৰ ইখিনি হ'ব, কাৰণ x² আৰু এই দুটা যোগ কৰি দিব লাগে। 4 এৰে আমি 7ক 4 আৰু 7 যোগ কৰিলে -3 হ'ব, গতিকে তাৰ লগত x দিব লাগে -3x আৰু এই দুটা পূৰণ কৰিব লাগে। 4 * -7 পূৰণ কৰিলে আমাৰ -28 হৈ যাব। ইয়াত চাওক মই কৰি থৈছো, ইয়াত চাওক x + 4 * x - 7 পূৰণ কৰিছো, আমাৰ এইখিনি হৈছে। এতিয়া সূত্ৰটো x + a x + b ইকুৱেল হয় আমাৰ x² + a + bx + a * b। গতিকে এটাৰ লগত এটা তুলনা কৰিলে আমাৰ এইখিনি আহি যায়। তাৰপিছত x - 7 মাইনাস -x এইটো প্লাস মাইনাস প্লাসত পূৰণ কৰিলে -4 হৈ যায়। তাৰপিছত কি হৈ গ'ল দেখকচোন, x কেনসেল হৈ গ'ল আৰু 7 -7 - 4 কি হৈ যাব -11। দুয়োটাৰ আগতে যেহেতু চিন একেই আছে, গতিকে সংখ্যা দুটা যোগ হৈ যাব আৰু আগতে মাইনাস চিনটো থাকি যাব। আমি এনেকৈ কাটিব পাৰো। এতিয়া যদি ইয়াত আৰু ইয়াত কোনো সংখ্যা থাকে, সেই দুটা যদি কটাকটি যায় আমি কাটিব পাৰো। 11ৰ মাজত 11 একবাৰ যাব, 11ৰ মাজত হয় 11 একবাৰ যাব, তেনেহলে -1/1 হল ওপৰত। এতিয়া চাওক তেনেহলে -1ৰ লগত এইখিনি পূৰণ কৰিলে আমাৰ এইখিনিয়ে হৈ গ'ল আৰু 30 লগত -1 পূৰণ কৰিলে -30 হৈ গৈছে। এতিয়া কি কৰিছো x² - 3x - 28 + 30, কাৰণ 30 টো সোঁফালে গৈ মাইনাস আছিল, ইফালে আহি প্লাস হৈ গৈছে। এতিয়া x² - 3x + 2 = 0। ইয়াৰ পৰা চাওক x² হওক কি আছে 1 আৰু আমাৰ ধ্ৰুৱক সংখ্যাটো আছে c। যদি 1 * 2 কৰিলে আমাৰ হৈ যাব 2, আকৌ 1 + 2 কৰিলে 3 হৈ যাব, যিটো আমাৰ x-ৰ সহগ। গতিকে 3ৰ জায়গাত আমি কি লিখিছো 1 + 2। এতিয়া ব্ৰেকেটটো যেতিয়া উঠাই দিম আমাৰ কি হৈ যাব 1 * x x হৈ যাব আৰু মাইনাস প্লাসত মাইনাস 2 * x 2x। এই দুটাৰ পৰা আমি কমন লৈছো, x কমন আহে, x কমন আহিলে x দুটা আছিল এটা লৈ আহিছো আৰু এটা আছে, তাৰপিছত 1 লৈ আহিছো। x টো যেহেতু লৈ আহিছো ইয়াত কেৱল 1 হ'ব, কাৰণ x * 1 পূৰণ কৰিলে আমি x পাম। ইয়াৰ পৰা 2 কমন আহিব, 2 কমন আহিলে থাকি যাব কেৱল x, আৰু ইয়াত যেহেতু মাইনাস লৈছো গতিকে ইয়াত চিহ্নটো উলটি মাইনাস হৈ যাব, কাৰণ মাইনাস মাইনাসত পূৰণ কৰিলেহে প্লাস হ'ব। এতিয়া এইটো আৰু এইটো যদি আপোনালোকে চাই, দুয়োটাতেই আমাৰ x - 1 কমন আছে, গতিকে x - 1 কমন ল'লে ইয়াত থাকি যাব x আৰু ইয়াত -2 থাকিব। গতিকে এইখিনিৰ পৰা আমি পাম x = 1 আৰু ইটোৰ পৰা x = 2 পাম। গতিকে নিৰ্ণয় মূল দুটা হ'ল 1 আৰু 2। 3 নম্বৰত আমাৰ আছে এইটো সমীকৰণ, আৰু এই সমীকৰণত চাওক দুটা পদত আমাৰ একেই সংখ্যা আছে ডিনমিনেটৰত। হৰত যদি আমাৰ একেই সংখ্যা থাকে তেনেহলে আমি একেই সংখ্যাৰে পূৰণ কৰি দিম, আৰু পূৰণ কৰি দিলে আমাৰ কি হৈ আছে চাওকচোন 2/3 আমি 3 ৰে পূৰণ কৰিছো, 2/3 3 ৰে পূৰণ কৰিলে 3 কেনসেল কৰি আমাৰ আছে 2। তেনেকৈ 1/3 আমি 3 ৰে পূৰণ কৰিলে 3 কেনসেল কৰি থাকিব কেৱল 1 * 2। সেইকাৰণে কি লিখিছো চাওক ইয়াৰ পৰা 2/3 হয় 2/3x² পৰা লিখিছো 2x² আৰু ইয়াৰ পৰা 1 * x x আৰু 1 * 3 আমাৰ 3 হৈ গৈছে। লিখি দিছো ব্ৰেকেটত যে 3 ৰে পূৰণ কৰি। গতিকে আমি পূৰণ কৰাৰ দৰকাৰ নাই, ডাইৰেক্ট লিখি দিব পাৰো
যে যদি হৰত যিটো সংখ্যা থাকিব সেই সংখ্যাটো বাদ দি হৰ থকা যিটো পদ থাকিব সেই পদৰ কেৱল ওপৰৰ খিনি তাৰমানে আমি লিখি দিম। ইয়াত হৰ থকা আছে গতিকে হৰৰ ওপৰৰ খিনি লিখি দিছো, ইয়াত হৰ থকা সংখ্যা আছে গতিকে ইয়াৰ ওপৰৰ খিনি কেৱল লিখি দিছো। আৰু যিটোত হৰ নাই সেইটোত আমি পূৰণ কৰি দিম, হৰৰ মান যিমান সেইটো দিয়ে আমি পূৰণ কৰি দিম। আমি এইটো সমীকৰণ পাই গলো। এতিয়া সমাধান আগবঢ়াম। চাওক 2 3 গুণ আমাৰ কি হ'ব 6, আকৌ 3 পৰা 2 বিয়োগ কৰিলে আমি 1 পাম। ইয়াত x ৰ সহগ যিটো 1, x ৰ সহগ হৈছে 1 গতিকে 3 পৰা আমি 2 বিয়োগ কৰি দিছো। x ৰ ঠাইত কেৱল 1 ৰ ঠাইত কি লিখিছো 3 - 2, গতিকে 2x স্কয়ার মাইনাস 3 ইয়াত x হ'ব 3 * x 3x আৰু মাইনাস মাইনাসত আমাৰ প্লাস হৈ গৈছে 2 * x 2x - 3 = 0। এই দুটাৰ পৰা আমাৰ কমন আহিব, হয় সজাই লিখিছো সব 2x স্কয়ার লগত 2x টো লিখিছো আৰু 3x ৰ লগত 3 টো লিখিছো। তাৰ পিছত এই দুটাৰ পৰা এতিয়া কমন লৈছো, চাওক 2x কমন আহিছে, 2x কমন আহিলে ইয়াত আমি 2x লৈ আহিছো, কেৱল এটা x থাকি গৈছে আৰু 2x গোটেইখিনি লৈ আহিছো গতিকে ইয়াত এটা 1 দিব লাগিব কাৰণ 2x ৰ লগত 1 পূৰণ কৰিলে আমাৰ 2x হ'ব। এই দুটাৰ পৰা আমাৰ কমন আহিব -3, -3 কমন আহিলে কেৱল থাকি যাব x আৰু ইয়াত যেহেতু মাইনাস কমন লৈছো এই চিহ্নটো উলটি প্লাস হৈ যাব আৰু যেহেতু এইটো আৰু এইটো সমান গতিকে ইয়াত 1 হ'ব। এতিয়া এই দুটাত যদি চাই আপোনালোকে চাওক দুয়োটাতে x + 1 আছে গতিকে আমাৰ ইয়াত থাকি যাব 2x আৰু ইয়াত থাকি যাব -3। সেইকাৰণে ইখিনিৰ পৰা লিখিব পাৰিম x = 1 আৰু ইখিনিৰ পৰা লিখিব পাৰিম x = 3/2, কাৰণ x থকা পদটোৰ লগত যি সংখ্যাটো থাকে সেইটোৰ চিহ্নটো উলটি দি ওপৰত দিব লাগিব আৰু x ৰ লগত যেটো পূৰণ আছে সেইটো তলত দি দিব লাগে। গতিকে আমাৰ নিৰ্ণয় মূল দুটা কি হল 1 আৰু 3/2। এতিয়া 4 নম্বৰলৈ আগবাঢ়ো। 4 নম্বৰত আমাৰ আছে কি 2x² + 1/2 = 2x। ইয়াতো চাওক এটা পদত আমাৰ 2 আছে গতিকে 2 টোৰে গোটেইকেইটা পূৰণ কৰি দিম। 2 টোৰে পূৰণ কৰা মানে কি যিবোৰৰ তলত আমাৰ 2 নাই সেইবোৰক ডাইৰেক্ট 2 ৰে পূৰণ কৰি দিবা আৰু যিটোৰ তলত আছে সেইটোৰ কেৱল ওপৰৰটো লিখি দিবা। তেনেহলে 2 ৰে 2 পূৰণ কৰিলে 4x² প্লাস এটার তলত যেটা আছে সেটারই পূরণ করে আছে গতিকে এটার কেবল উপরটা লিখি দিম আৰু রাইট সাইডত 2x আছে গতিকে 2 * 2 4 আৰু x তো থাকিব। এতিয়া x² থকাটো আগত লিখিম আৰু x থকাটো ইফালে লৈ আহিছো মাজত লিখিব লাগে গতিকে ইফালে লৈ আহিছো কি হৈ গৈছে -4x আৰু +1 আছে = 0। এতিয়া চাওকচোন 4 * 1 আমাৰ কি হৈ যাব 4 হৈ যাব। আকৌ আমি যদি 2 * 2 = কি হয় 4, আকৌ 2 + 2 কৰিলেও আমাৰ কি হ'ব 4 এই হ'ব। সেইকাৰণে আমি কি কৰিছো এই 4 ৰ ঠাইত লিখি দিছো 2 + 2 x, 2 + 2 লিখিছো আৰু x তো আছে। এতিয়া কি কৰিছে ব্ৰেকেটটো উঠাই দিছো কেৱল এই 2 * x 2x হৈ গ'ল মাইনাস প্লাসত মাইনাস হৈছে 2 * x 2x হৈ গৈছে। এই দুটাৰ পৰা কমন আহে আমাৰ 2x, 2x কমন ললে 2 2 এর মাজত 2 বাৰ যাব আৰু x এটা লৈ আহিছো এটা x থাকি গল আৰু এই গোটেইখিনি লৈ আহিছো গতিকে ইয়াতে এটা মাইনাস দিম। তাৰ পিছত ইয়াৰ পৰা একো কমন নাহে গতিকে -1 দিব লাগিব, হয় মাইনাস আছে মাইনাস 1 এটা লব লাগিব। তাৰ পিছত যেহেতু 1 লৈছে 1 ললে এই গোটেইখিনি লিখি দিব লাগে আৰু ইয়াত মাইনাস আছে কাৰণে এই চিহ্নটো কেৱল উলটি যাব। এতিয়া এই দুয়োটাতে চাওক 2x - 1 আছে 2x - 1 কমন লৈ আহিছো আৰু 2x আৰু ইয়াত থাকি গৈছিল -1, গতিকে ইয়াৰ পৰা লিখিব পাৰিম কি 1/2, ইয়াৰ পৰা লিখিব পাৰিম 1/2। গতিকে নিৰ্ণয় সমাধান আমাৰ কি হল 1/2 আৰু 1/2, তাৰ নিৰ্ণয় মূল দুটা 1/2 আৰু 1/2। এতিয়া 5 নম্বৰলৈ আগবাঢ়ো। 5 নম্বৰত চাওক x + 1/x = ডিনোমিনেটৰ আমাৰ x আছে গতিকে x এর গোটেইকেইটা পূৰণ কৰি দিয়া হৈ যাব কি x² প্লাস উপরটো লিখি দিছো 1 আৰু x এর এইটো পূৰণ কৰি দিয়া 2x হৈ যাব। ইয়াত এলসিএম হিচাপে লৈছো, এলসিএম যদি লয় আপুনি ইয়াত 1 আছে 1 আৰু x পূৰণ কৰিলে x হ'ব। এতিয়া
এক্স এর এক্স পূরণ করলে এক্স স্কয়ার আর 1 এর 1 পূরণ করলে 1 হবো ইকুয়াল টু এখানে এর তলতে একটা 1 আছে গতিকে 1 এর এখানে পূরণ করে দিলে এখানে হয়ে যাব আর 2 রে এক্স পূরণ করে 2x হয়ে যাব এতিয়া কি কৰিছো x স্কয়ার টো থকাটো আগত লিখিছো x থকাটো মাজত লিখিছো এই এটো টুৱাইস x টো হোফালে প্লাস আছিল ইফালে আহি মাইনাস হৈছে প্লাস 1 ইয়াত চাওক 1 1 into 1 আমাৰ হৈ যাব 1 আকৌ 1 plus 1 কৰিলে আমাৰ 2 হৈ যাব সেইকাৰণে কেৱল 2 ঠাইত লিখিছো 1 plus 1 এতিয়া ব্ৰেকেট উঠাই দিলে আমাৰ কি হৈ গৈছে 1 into x 1x মানে x আকৌ মাইনাস প্লাসত মাইনাস হৈ গৈছে 1 into x x হৈ গৈছে এই দুটাৰ পৰা কমন আহি আমাৰ x কমন আহিলে কেৱল ইয়াত এই দুটাৰ পৰা চাওক x স্কয়ার মাইনাস x ৰ পৰা কমন আহিব আমাৰ x কমন আহিলে গতিকে x দুটাৰ পৰা এটা লৈ আহিছো এটা থাকি গল x টো লৈ আহিছো ইয়াত থাকিব কেৱল 1 তাৰ পিছত ইখিনিৰ পৰা একো কমন নাহে গতিকে 1 এটা থাকিব -1 যেহেতু লৈছো গতিকে ইয়াত প্লাসটো আমাৰ মাইনাস হৈ যাব x - 1 হৈ গল গতিকে এটো আৰু এটো এই দুটাৰ পৰা আমাৰ কি কমন আহিব x - 1 কমন আহিব ইয়াত থাকি গৈছে x আৰু ইয়াত -1 গতিকে চাওক ইখিনিৰ পৰা 1 আহিব x ৰ মান কিমান আহিব x - 1 ৰ পৰা 1 আহিব এটোৰ পৰা 1 আহিব গতিকে নিৰ্ণয় মূল দুটা হ'ব আমাৰ 1 আৰু 1 এতিয়া 6 নম্বৰ লৈ আগবাৰো 6 নম্বৰত ইয়াত চাওক কি কৰিছো ইটোৰ লগত ইটো পূৰণ কৰি দিছো আৰু ইটোৰ লগত ইটো পূৰণ কৰি দিছো বজ্ৰ পূৰণ এতিয়া আমি এখিনি যদি পূৰণ কৰো চাওক 5x * 3x তেনেহলে 5 3 * 15 x * x x স্কয়ার হৈ যাব আৰু 5x এর এতিয়া 2 পূৰণ কৰিলে 5 * 2 আমাৰ 10 হৈ যাব আৰু x থাকিব গতিকে 10x মাইনাস ইয়াত প্লাস আছে মাইনাস প্লাসত মাইনাস আৰু 6 * 3 18 হৈ যাব 6 3 * 18 x আৰু মাইনাস প্লাসত আমাৰ মাইনাস 6 * 2 12 ইকুয়াল ইখিনি পূৰণ কৰিলে আমাৰ তেনেকৈ ইখিনি হৈ যায় এতিয়া ইয়াত কি কৰিছো x স্কয়ার ৰ লগত x স্কয়ার টো লৈ আহিছো 15x স্কয়ার - 8x স্কয়ার হৈ গৈছে কাৰণ 8x স্কয়ার টো হোফালে প্লাস আছিল ইফালে আহি মাইনাস হৈছে তেনেকৈ 10x - 18x কি হৈ যাব -8x হৈ যাব কিয়নো ইয়াত দুটাৰ আগত বিপৰীত চিন আছে এটাত প্লাস থাকিলে আনটাত মাইনাস আছে গতিকে 18 ৰ পৰা 10 বিয়োগ কৰিলে আমাৰ 8 হ'ব আৰু ডাঙৰটোৰ আগত মাইনাস চিন আছে গতিকে ইয়াত মাইনাস হ'ব তাৰ পিছত ইটো সাইডত চাওক 12x আৰু -2x গতিকে 10x হৈ যাব 10x ইয়াত +10x হৈ যাব ইফালে আহিলে -10x তেনেকৈ -12 আৰু ইফালে -3 আছিল ইফালে আহি আমাৰ +3 হৈ গৈছে ইখিনিৰ পৰা আমি লিখিব পাৰিম 7x² কাৰণ 15 ৰ পৰা 8 বাদ দিলে আমাৰ 7 হৈ যাব আৰু 8 আৰু 10 যোগ হ'ব কাৰণ দুটাৰ আগতে একেই চিন আছে মাইনাস চিন আছে গতিকে 18 হৈ যাব আৰু তাৰ আগত মাইনাস চিনটো বহি যাব ইয়াত চাওক 12 আৰু -12 +3 আমাৰ -9 হৈ যাব কাৰণ এটাৰ আগত মাইনাস আনটাৰ আগত প্লাস গতিকে 12 - 3 হৈ যাব আমাৰ 9 আৰু চিনটো 12 ৰ আগৰ চিনটো হৈ যাব কাৰণ 12 টোই ডাঙৰ আমাৰ হৈ গল এখিনি এতিয়া আমি উৎপাদক বিশ্লেষণ কৰিম উৎপাদক বিশ্লেষণ কৰোতে আমি কি চাব লাগে x² হওক যেটো হিটো চাব লাগে আৰু ধ্ৰুবক সংখ্যাটো চাব লাগে x² হওক আমাৰ ইয়াত 7 আছে আৰু ধ্ৰুবক সংখ্যা 9 আছে গতিকে 7 9 গুণ আমাৰ 63 হৈ যায় আৰু এতিয়া 63 এনেকুৱা দুটা উৎপাদক লব লাগিব যি দুটাৰ যোগ বা বিয়োগ কৰিলে আমি 18 পাম আৰু পূৰণ কৰিলে আমি 63 পাব লাগিব এতিয়া চাওক যদি 21 আৰু 3 লও 21 * 3 আমাৰ 63 হৈ যায় আৰু 21 ৰ লগত 21 ৰ পৰা 3 বিয়োগ কৰিলে 18 পাই যাও সেই কাৰণে 18 ৰ ঠাইত আমি লিখিছো 21 - 3 x টো থাকিব ইয়াত -9 ব্ৰেকেট উঠাই দিলে আমাৰ হৈ গৈছে মাইনাস ইয়াত মাইনাস ইয়াত প্লাস গতিকে মাইনাস প্লাসত -21 * x আমাৰ 21x তাৰপিছত মাইনাস মাইনাসত প্লাস হৈ গৈছে 3 * x 3x -9 এতিয়া 7x² এই দুটাৰ পৰা আমি এতিয়া কমন লৈছো 7x কমন আহে 7x কমন আহিলে চাওক ইয়াত এটা x থাকি যাব তাৰ পিছত 7 21 ৰ মাজত 3 বাৰ যাব x টো লৈ আহিছো ইয়াৰ পৰা 3 কমন আহে 3 কমন আহিলে আমাৰ x টো থাকি যায় আৰু 3 9 ৰ মাজত 3 বাৰ যায় কাৰণ 3 3 গুণ 9 হয়
এতিয়া এইটো আৰু এইটো এই দুয়োটাৰ পৰা চাওক আমি এক্স মাইনাছ থ্ৰী কমন ল'ব পাৰোঁ দুয়োটাতেই আমাৰ এক্স মাইনাছ থ্ৰী আছে গতিকে এক্স মাইনাছ থ্ৰী কমন আহিলে ইয়াত থাকি যায় 7x আৰু ইয়াত 3 থাকি যায় গতিকে এইখিনিৰ পৰা লিখিব পাৰিম এক্স ইকুৱেল 3 আৰু এইখিনিৰ পৰা লিখিব পাৰিম -3/7 এক্স থকা পদটোৰ লগত যিটো সংখ্যা থাকে সেই সংখ্যাটোৰ বিপৰীতটো লৈ আমি ওপৰত দিব লাগে আৰু এক্সৰ লগত যি সংখ্যাটো পূৰণ থাকে সেইটো আমি তলত দিব লাগে therefore নিৰ্ণয় সমাধান x ইকুৱেল 3 আৰু -3/7 থ্যাংক ইউ ভিডিওটো ভাল লাগিলে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিব